ওম শান্তি। আজি 10 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰীনা আৰু সৃষ্টি দুয়ো জ্ঞানত চলিবলৈ আৰম্ভ কৰিছে। এদিন সৃষ্টিয়ে মন কৰিলে যে জ্ঞানত চলাৰ পিছৰ পৰাই ৰীনাই মন মাৰি উদাসীন হৈ থাকে। তেওঁ ৰীনাক কথাটো সুধিয়েই পেলালে, ৰীনা, বাবাৰ জ্ঞান পোৱাৰ পিছত উৎসাহৰ সলনি তুমি দেখোন মন মাৰি থাকিবলৈহে ল'লা। ইয়াৰ কাৰণ কি? ৰীনাই অভিযোগৰ সুৰত উত্তৰ দিলে, মই জ্ঞান যুগৰ আশ্ৰয় লৈছিলোঁ আগবাঢ়ি যোৱাৰ বাবে, কিন্তু এতিয়া দেখিছোঁ মই দেখোন কাৰো পৰা একো সহায় নাপাওঁ, ফলত আগবাঢ়িবই পৰা নাই। সেইকাৰণে মন ভাল লাগি নাথাকে। মিচিকীয়া হাঁহিৰে সৃষ্টিয়ে ক'লে, চোৱা ৰীনা, বাবাই সদায় তোমাক জ্ঞান আৰু যোগৰ খোৰাক যোগায়েই আছে। বাবাৰ মুৰলীত সকলোখিনি আছে। তোমাক আৰু আন লোকৰ সহায় কিয় লাগে? তুমি এতিয়া কেৱল ব্ৰহ্মা বাবাক অনুকৰণ কৰা, বাবাৰ ওপৰত নিৰ্ভৰ কৰা, বাবাক আধাৰ বনোৱা। লগে লগে দেখিবা যে জ্ঞান যুগত আগবাঢ়ি যোৱাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীলতা নাইকিয়া হৈছে বা আনক আধাৰ বনোৱাৰ প্ৰয়োজন নোহোৱা হৈ গৈছে। ৰীনাই সৃষ্টিৰ পৰামৰ্শখিনি হৃদয়ংগম কৰিলে আৰু নিজেই পুৰুষাৰ্থত লাগি গ'ল। ওম শান্তি।